পাকিস্তান চৰকাৰৰ সংসদত পাকিস্তান চৰকাৰে বিভিন্ন সময়ত উত্থাপন কৰি অহা বিভিন্ন ধৰণৰ তথ্য পাতিয়ে প্ৰমাণ কৰিছে যে তেওঁলোকৰ দেশৰ পৰা যোৱা ভিক্ষাৰীৰ যি ধৰণৰ বহিৰ যি ৰাষ্ট্ৰ আছে সেই ৰাষ্ট্ৰত তেওঁলোকৰ যি ধৰণৰ দুৰ্গতি বা সেই ৰাষ্ট্ৰৰ পৰা তেওঁলোকে কেনে ব্যৱহাৰৰ সন্মুখীন হৈছে সেয়া পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে এই কথা প্ৰকাশ কৰিছে আমি এইখিনি কথা পাতিম তাৰ আগতে এটা মন্তব্য শুনাবলৈ বিচাৰিছো ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি শ্ৰীনগৰত যি সেনাৰ ওচৰলৈ তেওঁলোক গৈছিল আৰু তাত ৰাজনাথ সিঙে এটা মন্তব্য কৰিছিল যে পাকিস্তানৰ কথানো কি কম পাকিস্তান য'ত পাকিস্তানে থিয় দিয়ে তাৰ পৰাই সেই কথাখিনি প্ৰথমতে শুনি লওক राजनाथ सिंह मुखेरे पाकिस्तान जहां भी खड़ा होता है वहीं से मांगने वालों की लाइन प्रारंभ हो जाती है तो उसकी बात ही क्या करूं आपसे वह देश तो मांगते मांगते अपनी जहालत से एक ऐसी हालात में आ गया है कि उसके बारे में यह भी कहा जा सकता है कि पाकिस्तान जहां भी खड़ा होता है वहीं से मांगने वालों की लाइन प्रारंभ हो जाती है पाकिस्तान जहां भी खड़ा होता है वहीं से मांगने वालों की लाइन प्रारंभ हो जाती है तो उसकी बात ही क्या करूं आपसे वह देश तो मांगते मांगते अपनी जहालत से एक ऐसी हालात में आ गया है कि उसके बारे में यह भी कहा जा सकता है कि पाकिस्तान जहां भी खड़ा होता है वहीं से मांगने वालों की लाइन प्रारंभ हो जाती है पाकिस्तान जहां ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ কথা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰিছে যে পাকিস্তানে যতেই থিয় দিয়ে তাৰ পৰাই মগনিয়াৰ এটা শাৰী আৰম্ভ হয় এতিয়া কথাটো হৈছে এয়া বাৰু ভাৰতৰ পৰা কোৱা কথা কিন্তু আমি যেটো প্ৰসংগ উল্লেখ কৰিছো ভিখাৰীৰ দেশ পাকিস্তান এই কথাটো এয়া আমি কোৱা কথা নহয় এয়া কেৱল আমি কোৱা নাই এই কথা পাকিস্তানে নিজৰ সংসদত পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানী ভিখাৰীৰ কিমান সংখ্যা আছে সেই সংখ্যা নিজৰ সংসদত উত্থাপন কৰা এটো বিষয় আমি যদি এই বিষয়টোলৈ যাওঁ তেতিয়া হলে দেখিম যোৱা 3টা বছৰত সমগ্ৰ বিশ্বত বিভিন্ন দেশে প্ৰায় 50,000 পাকিস্তানীয়ে ভিক্ষা খুজি পৰিছে বুলি ইতিমধ্যে উল্লেখ কৰিছে পাকিস্তানৰ সেই গৃহ মন্ত্ৰালয়ে ইয়াকো উল্লেখ কৰিছে যে এই সমগ্ৰ সময়ছোৱাত যদি আমি বিগত 4 মাহৰ কথা ধৰো তেতিয়া হলে বিগত 4 মাহত 552 গৰাকী ভিক্ষাৰীক পাকিস্তানলৈ উভতাই পঠোৱা হৈছে বিভিন্ন দেশত পাকিস্তানৰ সেই ভিখাৰীয়ে ভিক্ষা খুজে আৰু সেই ভিক্ষা খুজি থকা পাকিস্তানী বুলি তেওঁলোকক চিনাক্ত কৰাৰ পিছত পাকিস্তানলৈ উভতাই পঠোৱা হৈছে 2024 যদি কথা ক'বলৈ যাওঁ তেতিয়া হলে আপোনাৰ চকু কপালত উঠিব 2024ত এনে ভিখাৰীৰ সংখ্যা আছিল বিভিন্ন দেশৰ পৰা বিতাৰিত হৈ পুনৰ পাকিস্তানলৈ ঘূৰি অহা ভিখাৰীৰ সংখ্যা আছিল 4850 এই সংখ্যা আমি কৈ থকা সংখ্যা নহয় এই সংখ্যা পাকিস্তানৰ গৃহ মন্ত্ৰালয়ে সংসদত উত্থাপন কৰা বিষয় সংসদত আগবঢ়াই দিয়া পৰিসংখ্যা এয়া এতিয়া কথাটো হৈছে যে ভাৰত আৰু পাকিস্তানৰ পাৰ্থক্য কেৱল মতাদৰ্শতে নহয় এই যিখন দেশ পাকিস্তান এই পাকিস্তানে নিজৰ নাগৰিকৰ প্ৰতি যেন অকন মানুহ চিন্তিত নহয় এই কথা বাৰম্বাৰ প্ৰতীয়মান হৈ আহিছে পাকিস্তান চৰকাৰে আন্তঃৰাষ্ট্ৰীয় যিবিলাক সংগঠন আছে দেশসমূহ আছে সেই দেশৰ পৰা ধন লৈ সন্ত্ৰাসবাদীৰ ওপৰত তেওঁলোকে খৰচ কৰি আহিছে তাৰ বিপৰীতে তেওঁলোকৰ জনতাই বিদেশত বাতিলৈ ভিক্ষা খুজি পৰিছে পাকিস্তানৰ অকনো চৰম নাই পাকিস্তানৰ কোনো ধৰণৰ ইয়াত অনুসূচনাও নাই যে দেশৰ মানুহে বেলেগত গৈ ভিক্ষাৰ পাত্ৰলৈ ঘূৰি ফুৰিব লগা হৈছে কোনো ধৰণৰ অনুকম্পাও নাই পাকিস্তানে মাত্ৰ এটা কামেই কৰিছে যে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰিছে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানে বাৰম্বাৰ নুই কৰি আহিছে যে তেওঁলোকে কোনো পধ্যে সন্ত্ৰাসবাদৰ লগত নাই কিন্তু যেতিয়া অপাৰেশন সিন্দুৰ চলি থকাৰ সময়ত যেতিয়া সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতৰ আক্ৰমণ হ'ল সন্ত্ৰাসবাদীৰ ভেটি উচন যেতিয়া হ'ল তেতিয়া সন্ত্ৰাসবাদীৰ জানাজা কাৰ্যসূচীত ৰৈ থকা মানুহখিনি পাকিস্তানৰ সেনাৰে আছিল আৰু সেই পাকিস্তানী সেনাই কয় যে তেওঁলোক কোনো পধ্যে সন্ত্ৰাসবাদৰ লগত নাই পাকিস্তানে এতিয়া ঢপলিয়াই পৰিছে বিভিন্ন সংগঠনৰ দুৱাৰে দুৱাৰে বিভিন্ন সংস্থাৰ দুৱাৰে দুৱাৰে
ভাৰতলৈ পত্ৰ লিখিছে যে সিন্ধু জলচুক্তি বাতিলৰ বিষয়টো পুনৰ বিবেচনা কৰিব লাগে বিদেশ মন্ত্ৰালয়ৰ তৰফৰ পৰা কোৱা হৈছে এটো কোনো পধ্যেই নতুন সিদ্ধান্ত একো নহয় যি বুলি কলো এবাৰ হেতুৱে কথা সিন্ধু জলচুক্তি বাতিল এটা পাকিস্তানী যি ভিক্ষাৰী সেই ভিক্ষাৰীৰ যিটো পৰিসংখ্যা সেই পৰিসংখ্যাই পাকিস্তানৰ বৰ্তমান সময়ৰ অৰ্থনৈতিক ব্যৱস্থা বৰ্তমান সময়ৰ যি ধৰণৰ সংস্থাপনৰ ব্যৱস্থা সেই সংস্থাপনৰ ব্যৱস্থাটোক উদঙাই দিছে আৰু এই কথা শত্ৰু ৰাষ্ট্ৰ এখনে কৈ থাকিলে বেলেগ কথা এই কথাটো বেলেগ এখন ৰাষ্ট্ৰই কৈ থাকিলে বেলেগ কথা কিন্তু এই কথা খুদ প্ৰকাশ কৰিছে পাকিস্তানৰ সংসদত গৃহ মন্ত্ৰালয়ে যি তথ্য দিছে সেই তথ্যবিলাকত প্ৰকাশ পাইছে যে কোট কেনেকৈ কিমান মানুহ আছিল সেই মানুহবিলাকক কেনেকৈ উভতাই পঠিওৱা হৈছে যোৱা যদি 3 বছৰৰ কথা কওঁ তেতিয়া হলে পাকিস্তান চৰকাৰৰ ৰেকৰ্ড অনুসৰি 3 বছৰত সৰ্বাধিক সংখ্যক পাকিস্তানীক ভিক্ষাৰ অভিযোগত সৌদি আৰবৰ পৰা বলপূৰ্বকভাৱে পাকিস্তানলৈ ঘূৰাই পঠিওৱা হৈছে আৰু সেই সংখ্যাটো যদি আপুনি শুনে সেই সংখ্যাটো হৈছে 5033 গৰাকী 5033 গৰাকীক সৌদি আৰবৰ পৰা উভতাই পঠিওৱা হৈছে এখন দেশৰ বুজা হৈ পৰা এই ধৰণৰ নাগৰিক এই ধৰণৰ পাকিস্তানী নাগৰিকে গৈ বেলেগত ভিক্ষা খুজি যেতিয়া ফুৰে তেতিয়া হলে তেওঁলোকক উভতাই পঠিওৱা হয় বলপূৰ্বকভাৱে বিতৰণ কৰা হৈছে আৰু বিতৰণ কৰাৰ পিছতে সেই সংখ্যা পোহৰলৈ আহিছে সেই সংখ্যা হৈছে 5033 লগতে এইটো কথাও পোহৰলৈ আহিছে অতি তাৎপৰ্যপূৰ্ণ বিষয় যে পাকিস্তানী নাগৰিকে ধৰ্মীয় যি যাত্ৰা সেই যাত্ৰাৰ বাবে সৌদি আৰবলৈ যায় সৌদি আৰবলৈ যেতিয়া যায় ভিসা লাভ কৰে সেই ভিসা লাভ কৰাৰ পিছত তালৈ গৈ আৰম্ভ কৰি দিয়ে ভিক্ষা খোজা প্ৰবৃত্তিটো ভিক্ষা মানুহে মনৰ চকত নুখুজে ভিক্ষা পৰিস্থিতিয়ে মানুহক খুজায় গতিকে সেই পৰিস্থিতিয়ে যে খুজাব লগা হৈছে খুজিব লগা পৰিস্থিতি এটাৰ যে উদ্ভৱ কৰিছে সেই উদ্ভৱ হৈছে সেই দেশখনৰ বাবে সেই দেশখনৰ চৰকাৰে কৰি থকা অপকৰ্মৰ বাবে সেই দেশখনৰ চৰকাৰে সংস্থাপন দিব নোৱাৰা এটা পৰিৱেশৰ বাবে সেই দেশখনে সংস্থাপন দিব পাৰিব ক'ৰ পৰা যেতিয়া এখন দেশে সন্ত্ৰাসবাদক প্ৰশ্ৰয় দি সন্ত্ৰাসবাদৰ ওপৰত নিজৰ শক্তি সামৰ্থ্য আগবঢ়াই থাকে সেই দেশখনে দেশৰ জনতাৰ কথা ভাবিব কি বৰ্তমান সময়ত পানীৰ হাহাকাৰ চলিছে সিন্ধু জলচুক্তি বাতিল হোৱাৰ পিছতে পানীৰ হাহাকাৰ চলিছে যেহেতু পাকিস্তানৰ এখন কৃষিজীৱী দেশ গতিকে সেই কৃষিজীৱী জনতাৰ কাৰণে পানীৰ অত্যন্ত প্ৰয়োজন কিন্তু সেই পানী বৰ্তমান সময়ত যোগান ধৰিবলৈ তেওঁলোক সক্ষম হোৱা নাই তাৰ পিছতো পাকিস্তানৰ সুৰ কলনি হোৱা নাই পাকিস্তানে নিজৰ দমবালি অটুট ৰাখিছে তথাপিও ভাৰতৰ শৰণত পৰিবলৈ বৰ্তমান সময়ত বাধ্য কিয়নো ভাৰতে যদি সিন্ধু জলচুক্তি পুনৰবাৰৰ বাবে কাৰ্যক্ষম কৰি নুতুলে তেতিয়া হলে পানীত হাঁহ নচৰা অৱস্থা নাকনি কাননি বাহিৰ হৈ যাব এই কপটীয়া পাকিস্তানৰ যেটো আমোদজনক তথ্য পাকিস্তানৰ চৰকাৰী যেটো চৰকাৰী তালিকা মতে আমোদজনক তথ্য পাকিস্তানে কৈ থকা অত্যন্ত ধনী প্ৰদেশখনে হল পাকিস্তানৰ পঞ্জাবৰ কথা কোৱা হৈছে আৰু সিন্ধ এই দুখন ঠাইৰ মানুহে এই দুখন ঠাইৰ পৰাই অধিক ভিক্ষাৰী বিভিন্ন প্ৰান্তত পোৱা গৈছে বিভিন্ন দেশৰ প্ৰান্তে প্ৰান্তে পোৱা গৈছে তাৰ উপৰিও পাকিস্তানৰ বিদ্ৰোহী যিবিলাক অঞ্চল আছে খাইবাৰ পখতুনখোৱা বেলুচিস্তান আজাদ কাশ্মীৰ এইখিনি এই স্থানৰ লোকেও বিভিন্ন প্ৰান্তত গৈ এইদৰে ভিক্ষাৰ জুলুঙা আগবঢ়াই দিছে আৰু সেই ভিক্ষাৰ জুলুঙা আগবঢ়াই দিয়া দেশৰ সংখ্যা দেশৰ যি প্ৰক্ৰিয়া সৌদি আৰবকে ধৰি বিভিন্ন দেশে উভতাই পঠিয়াইছে এই সকল পাকিস্তানীক সৌদি আৰবৰ পৰা উভতাই পঠিওৱা হৈছে বিভিন্ন দেশ আছে তালিকাত সেই তালিকাত থকা দেশসমূহে উভতাই পঠিয়াইছে আৰু সেই আফগানিস্তানৰ পৰা উভতাই পঠিওৱা হৈছে পাকিস্তানী যিসমূহ ভিক্ষাৰী আছে এটা তালিকা পোহৰলৈ আহিছে সেই তালিকা মৰ্মে 2025ৰ কথা যদি আমি কওঁ 2025ত পাকিস্তানী যি ধৰণৰ ভিক্ষাৰী আছিল সেই ভিক্ষাৰীক যৰ পৰা অনা হৈছিল পঞ্জাবৰ ভিক্ষাৰী ইৰাকত পোৱা গৈছিল 4 গৰাকীক বিতৰণ কৰা হৈছে ওমানত অৱশ্যে পাকিস্তানৰ ভিক্ষাৰী পঞ্জাব প্ৰদেশৰ পৰা নাছিল কাটাৰত আছিল এজন ঠিক তেনেদৰে সৌদি আৰবিয়াত অভিলেখ সংখ্যকভাৱে সৌদি আৰবত 198 গৰাকী আৰু এই সংখ্যাটো গোটেইটো মিলাই ইউএইত সকলো সংখ্যা মিলাই ইউএইত 4 গৰাকী আৰু ইয়াৰ মুঠ সংখ্যাটো আছিল 207 পঞ্জাব প্ৰদেশৰ পৰাই শীৰ্ষত আছে পঞ্জাব প্ৰদেশ তাৰ পিছতে আহি গ'ল পঞ্জাব প্ৰদেশৰ পিছতে অন্য যিসমূহ তেওঁলোকৰ প্ৰদেশ আছে সেই প্ৰদেশ বিলাকৰ পৰা যেতিয়া এইখিনি গৈছিল ভিখাৰীখিনি গৈছিল সেই সকলক উভতাই পঠিওৱা হৈছে আৰু সেই সংখ্যাটো সম্পূৰ্ণ যিটো সংখ্যা সেই সম্পূৰ্ণ সংখ্যাটো হৈছে ইতিমধ্যে 552 গৰাকীক 4 মাহৰ ভিতৰত এই 4 মাহতে এই 552 গৰাকীক উভতাই পঠিওৱা হৈছে আৰু
যদি আমি গোটেই সংখ্যাটো চাওঁ 2025 পৰা 2024 পৰা 2025 লৈ সেই সংখ্যা হৈছে 4850 আৰু সৌদি আৰবৰ পৰা 3 বছৰত এই সৰ্বাধিক সংখ্যা 5033 গৰাকী নিজৰ দেশখনৰ জনতাৰ প্ৰতি দায়বদ্ধ নোহোৱা এখন চৰকাৰ নিজৰ দেশখনৰ নিজৰ জনগণৰ প্ৰতি দায়বদ্ধতা নথকা এখন চৰকাৰে সন্ত্ৰাসবাদৰ নামত পৃষ্ঠপোষকতা কৰি সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি সন্ত্ৰাসবাদীৰ জানাজাত অংশগ্ৰহণ কৰি সন্ত্ৰাসবাদীক বিভিন্ন প্ৰকাৰে লালন পালন কৰি ভাৰতক ভাবুকি দিবলৈ চেষ্টা কৰি থকা এখন দেশ পাকিস্তানে বৰ্তমান সময়ত যি ধৰণৰ বিশ্ব পৰ্যায়ত যি ধৰণৰ মৰ্যাদা থাকিব লাগিছিল সেই মৰ্যাদা ইতিমধ্যে হেৰুৱাই পেলাইছে পাকিস্তানে কেৱল মাত্ৰ নহয় যে পাকিস্তানৰ নাগৰিকে গৈ বেলেগত গৈ ভিক্ষা খুজিছে তেনে ধৰণৰ ঘটনা নহয় পূৰ্বতেও কৈছো যে ভিক্ষা মানুহে কেৱল মনৰ চখত নকৰে মনৰ চখত ভিক্ষা খুজিবলৈ নাযায় মানুহ বাধ্য হয় মানুহে পৰিস্থিতিত পৰে ঠিক সেইদৰে বাধ্য হৈ যে পাকিস্তান বৰ্তমান সময়ৰ বিশ্বৰ সংস্থাসমূহৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে পাকিস্তান তেওঁলোকক সহায় লাগে কিন্তু সেই সহায় কৰিবলৈ গৈ যে বিভিন্ন দেশ বিপদত পৰিছে সেই কথাও বৰ্তমান সময়ত উলাই পৰিছে তাৰ অন্যতম উদাহৰণটো হৈছে তুৰস্কই পাকিস্তানক যি ধৰণে সামৰিক সাহায্য প্ৰদান কৰিলে প্ৰথমতে মাতবুলটো আছিল ঠিক আছিল তাৰ পিছত সামৰিক সাহায্যটো প্ৰদান কৰি দিলে তাৰ পিছতে তুৰস্কৰ যি ধৰণৰ পৰ্যটন ব্যৱস্থা সেই পৰ্যটন ব্যৱস্থাত এতিয়া কুঠাৰাঘাত হৈছে খাল খান্দি যি ঘৰিয়াল চপোৱাৰ দৰে কাহিনী সেয়া তুৰস্কই নিজৰ ফালৰ পৰা কৰি ল'লে তুৰস্কলৈ এতিয়া যি পৰ্যটকৰ সংখ্যা কমি আহিছে লগতে তুৰস্কৰ ক্ষেত্ৰত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ এটি সংগঠনে তেওঁলোকে তুৰস্কত কোনো ধৰণৰ যি শ্বুটিঙৰ কাৰ্যসূচী সেই শ্বুটিঙৰ কাৰ্যসূচী নকৰো বুলি কৈছে মেক মাই ট্ৰিপৰ ফালৰ পৰাও কোৱা হৈছে যে কোনো পধ্যে তেওঁলোকৰ ফালৰ পৰা তুৰস্কলৈ বুকিং কৰি দিয়া নহব তুৰস্কৰ বিভিন্ন সময়ত আপেল আমদানি হয় ভাৰতত পুনেৰ ব্যৱসায়ী সকলে কৈছে যে তুৰস্কৰ আপেল আমি তেওঁলোকে আগবঢ়াই নিদিয়ে বজাৰত মেলি নিদিয়ে ঠিক তেনেদৰে মহানগৰী গুৱাহাটী অসমৰ গহপুৰ বিভিন্ন অঞ্চলত এতিয়া তুৰস্কৰ সামগ্ৰী তেওঁলোকে নুলোৱা হৈছে তুৰস্কৰ পৰা বিভিন্ন সামগ্ৰী আহে টাইলছৰ কথাও থাকে ঘৰ নিৰ্মাণত ব্যৱহৃত বহু বস্তু তুৰস্কৰ পৰা আহে কিন্তু সেই বস্তুবিলাক এতিয়া অসমৰ বাবে ভাৰতৰ বাবে মানুহে ব্যৱহাৰ নকৰো বুলি ইতিমধ্যে ব্যৱসায়ীসকলে স্পষ্টভাৱে কৈছে গতিকে পাকিস্তানৰ যিটো মতাদৰ্শৰ খেলিমেলি পাকিস্তানৰ যি ধৰণৰ কুম্ভিলক বৃত্তি পাকিস্তানৰ যি ধৰণৰ নিজকে জহুৱাৰ চেষ্টা কৰিবলৈ গৈ বৰ্তমান সময়ত বিশ্বৰ যি বিশ্ব দৰবাৰ আছে সেই বিশ্ব দৰবাৰত নিজৰ যি মৰ্যাদা সেই মৰ্যাদা ভুলুণ্ঠিত কৰিছে আৰু সেই মৰ্যাদাৰ কথা কিনো কম ইতিমধ্যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে পাকিস্তান যতে থিয় হয় তাৰ পৰাই আৰম্ভ হয় মগনিয়াৰ শাৰী সেই কথা প্ৰমাণ কৰিছে খুদ পাকিস্তানৰ যি গৃহ মন্ত্ৰালয় আছে গৃহ মন্ত্ৰালয়ৰ প্ৰতিবেদনে আমি খবৰ দি থাকিম আপোনালোকে খবৰসমূহ পাই থাকিব আৰু এই খবৰ পাই থাকিবলৈকে চাই থাকিব নিউজ 18